নমস্কাৰ মিত্ৰ বন্ধুসকল, মই আপোনালোকৰ সন্মুখত আজি এটা বহুত সুন্দৰ আৰু উপকাৰী বিজনেছ প্লান লৈ আহিছোঁ। যি বিজনেছ প্লানৰ জৰিয়তে আপোনালোকে আপোনাৰ আৰ্থিক সমৃদ্ধি কৰাৰ লগতে এক সুন্দৰ জীৱনশৈলীৰে সৈতে জীৱন যাপনৰ যি সপোন আছে, সেই সুন্দৰ সপোনসমূহক পূৰা কৰিবলৈ বিশেষভাৱে সহযোগ কৰিব পৰা এনে এটা সুন্দৰ বিজনেছ প্লান লৈ আহিছোঁ। হয় বন্ধুবৰ্গ, এয়া এটা সুন্দৰ বিজনেছ প্লান। এই বিজনেছ প্লানটোৰ বিষয়ে আপোনালোকে ভালদৰে শুনক, সম্পূৰ্ণকৈ শুনক, আৰু মনত যদি কিবা প্ৰশ্ন আছে তেতিয়াহ'লে এই বিজনেছ প্লানটো সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকে মেছেজ যোগে বা ফোনৰ যোগে সুধিব পাৰে। এইখিনিতে আপোনালোকলৈ আৰু এটা অনুৰোধ, আপোনালোকে যেন এই প্লানটো এনে এঠাইত বহি শুনে য'ত আপোনালোকক কোনেও ডিষ্টাৰ্ব নকৰে বা আপোনালোকে প্লানৰ মাজত ডিষ্টাৰ্বেঞ্চ অনুভৱ নকৰে। বন্ধুসকল, আমি সকলোৱে মানৱ আৰু মানৱে এই সংসাৰত জীয়াই থাকে উদ্দেশ্য, আশা আৰু সপোন লৈ। আপুনি চিত্ৰত দেখিছে যে আমাৰ প্ৰত্যেকজন মনুষ্যৰে জীৱনত সপোন আছে। এই সপোনসমূহ আমি এই ধৰণেও ভাগ কৰিব পাৰোঁ। আমাক থাকিবৰ কাৰণে এক সুন্দৰ স্থান লাগে, আমাক যাতায়াতৰ কাৰণে এটা ভাল সুবিধা লাগে, আমি সকলোৱে ফাইনেন্সিয়েলি ফ্ৰী হ'বলৈ বিচাৰোঁ, অৰ্থাৎ আমি এনে এটা ইনকাম চ'ৰ্চ বিচাৰোঁ, নতুবা আমাৰ ওচৰত ইমান ধন হোৱাটো বিচাৰোঁ যাৰ দ্বাৰা আমি আমাৰ প্ৰয়োজনীয় সকলো অভাৱ পূৰণ কৰিব পাৰোঁ আৰু ধনৰ কাৰণে বিশেষ কোনো টেনশ্যন কৰিবলগীয়া নহয়। ইয়াৰ লগতে সকলোৱে বিচাৰে নিজৰ আত্ম উন্নতি, সমাজত নিজৰ মান চান প্ৰতিষ্ঠাৰ কথা, আৰু প্ৰায় সকলো মানুহেই জীৱনত দেশ বিদেশ ভ্ৰমণ কৰি আনন্দ পোৱাৰো সপোন ৰচে। প্ৰিয় বন্ধু, আপুনি নিশ্চয় জানে যে আমাৰ সপোন পূৰা কৰিবলৈ হ'লে আমি নিশ্চয় সেই সপোন পূৰা কৰাৰ কাৰণে কিবা এটা সুন্দৰ প্লানৰ জৰিয়তে কাৰ্য কৰিব লাগিব, আৰু তেনেদৰে কৰিলেহে আমি আমাৰ সপোনসমূহ জীৱনকালত উচিত সময়ত পূৰা কৰিব পাৰিম। প্ৰিয় বন্ধু, আপুনি নিশ্চয় শুনিছে যে ধন ভগৱান নহয়, কিন্তু ধন ভগৱানতকৈ কমো নহয়, কিয়নো আমি সকলোৱে দেখি আহিছোঁ যে আজিৰ বৰ্তমান জীৱন যাত্ৰাত ধনৰ জৰিয়তে আমাৰ অনেক সপোন পূৰা কৰিব পাৰোঁ। সেইকাৰণেই আমি আজি দেখিছোঁ যে ধন অৰ্জনৰ কাৰণে মানুহে নানা প্ৰকাৰে প্ৰচেষ্টা চলাই আহিছে। ধন অৰ্জনৰ ক্ষেত্ৰত আমি কেইটামান কথা নিশ্চয় মনত ৰাখিব লাগিব। যেনেকৈ শুদ্ধ আৰু পুষ্টিকৰ খাদ্যই আমাৰ স্বাস্থ্য বৃদ্ধি, ঠিক তেনেকৈ সততা আৰু সুন্দৰ চিন্তাৰ দ্বাৰা অৰ্জন কৰা ধনৰ দ্বাৰা আমি ঘৰ সংসাৰ সুখ শান্তিময় কৰি গঢ়ি তোলাৰ লগতে আমি দীৰ্ঘদিন ধৰি সমৃদ্ধিশালীও হ'ব পাৰোঁ। আজি মই এনে এটা সুন্দৰ দমদাৰ প্লান লৈ আহিছোঁ যাৰ জৰিয়তে আপোনালোকে শুদ্ধ ৰূপত সততাৰে ধনো অৰ্জন কৰিব পাৰিব, আনৰ উপকাৰো কৰিব পাৰিব, আৰু লগতে আপুনি নিজৰ সমাজ তথা চৰকাৰৰ আগতো নিজৰ মান সন্মান প্ৰতিষ্ঠা বজাই ৰাখিব পাৰিব। প্ৰিয় বন্ধু, ধন অৰ্জনৰ ক্ষেত্ৰত এক বিশেষ কথা আমি সদায় মনত ৰাখিবলগীয়া হয় যে যি সময়ত যি ট্ৰেণ্ড চলে সেই ট্ৰেণ্ডৰ মতে আমি যদি নিজকে আগুৱাই লৈ যাওঁ তেতিয়াহ'লে আমি কম সময়ৰ ভিতৰত যথেষ্ট পৰিমাণে ধনৱান হ'ব পাৰোঁ। সেয়ে আপুনি চিত্ৰত দেখি আছে যে বিভিন্ন সময়ত প্ৰত্যেকটো দশকতে বেলেগ বেলেগ ধৰণৰ ট্ৰেণ্ড আহিল। ট্ৰেণ্ড মানে এক সমসাময়িক ব্যৱসায়ৰ এটা ঢৌ আহিল। আপুনি দেখি আছে প্ৰত্যেকটো দশকতে বিভিন্ন ধৰণৰ ট্ৰেণ্ড আহিল। ট্ৰেণ্ড অৰ্থাৎ সময়ৰ লগত খোজ মিলাই যিসকলে এইবিলাক ইণ্ডাষ্ট্ৰীৰ লগত নিজৰ ব্যৱসায় আগুৱাই লৈ গ'ল তেওঁলোকে যথেষ্ট লাভৱান হ'ল। সেইকাৰণে বৰ্তমান আমি যি এটা সুন্দৰ ট্ৰেণ্ড চলি আছে নেটৱৰ্ক মাৰ্কেটিং, এই নেটৱৰ্ক মাৰ্কেটিং ট্ৰেণ্ডৰ লগত আমি যদি নিজকে খাপ খুৱাই আগুৱাই লৈ যাব পাৰোঁ তেতিয়াহ'লে আমি যথেষ্ট পৰিমাণে আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিম। আপুনি আকৌ এই চিত্ৰখনত দেখিছে যে এটা ছাৰ্ভে হৈছিল। সেই ছাৰ্ভে মতে দেখুওৱা হৈছে যে 65 বছৰৰ পাছত মানুহৰ কি ধৰণৰ গতি হয়। ইয়াত দেখুওৱা হৈছে যে প্ৰায় 36% মানুহৰ মৃত্যু হয়, 54% মানুহে আনৰ ওপৰত ডিপেণ্ডেণ্ট হ'বলগীয়া হয়, লাগে তেওঁৰ পৰিয়াল বা নিজৰ সন্তানৰ ওপৰত হওক বা অন্য কোনোবাৰ ওপৰত। 5% মানুহে নিজৰ জব তেতিয়াও কৰি থাকে, 4% মানুহে ফাইনেন্সিয়েলি ফ্ৰী হয়, আৰু মাত্ৰ 1% মানুহে থাকে যি টাইম ফ্ৰীডম আৰু ফাইনেন্সিয়েল ফ্ৰীডম দুয়োটাই অনুভৱ কৰে। টাইম ফ্ৰীডম অৰ্থাৎ নিজৰ সময়খিনি যেনেদৰে ব্যৱহাৰ কৰিব বিচাৰে তেনেদৰে ব্যৱহাৰ কৰিব পৰা ক্ষমতা, আৰু ফাইনেন্সিয়েল ফ্ৰীডম অৰ্থাৎ পৰ্যাপ্ত ধনৰ ভঁৰাল ভৰপূৰ, যাৰ কাৰণে তেওঁ পইচা অৰ্জন কৰিবৰ কাৰণে বিশেষ কোনো কাৰ্য কৰিবলগীয়া নহয়।
নাইবা কাৰোবাৰ পৰা খুজিবলগীয়া হয়। বন্ধুসকল, আপুনি জানে যে আজি প্ৰত্যেকটো বস্তুৱেই দাম বাঢ়ি গৈ আছে আৰু প্ৰত্যেকটো বস্তুৰে দাম যেতিয়া বাঢ়ি গৈ আছে তেতিয়াহ'লে এটা সময়ত আমি যথেষ্ট বেছি ইনকাম কৰিবলগীয়া হ'ব, তেতিয়াহে আমাৰ ঘৰ পৰিয়াল সংসাৰ সুন্দৰকৈ চলাব পাৰিম। এই ক্ষেত্ৰতো এটা সমীক্ষা ইয়াত দেখুওৱা হৈছে যে 1960 চনত যদি 4-5 জনীয়া এটা পৰিয়ালক সুন্দৰকৈ পোহপাল দি প্ৰয়োজনীয়সমূহ পূৰা কৰি চলাবলৈ হ'লে সেই পৰিয়ালক প্ৰত্যেক মাহে 100 টকাৰ অৰ্জন কৰাৰ প্ৰয়োজন আছিল। তাৰ পাছত 1980 চনত সেই পৰিমাণ হ'লগৈ 1000 টকা আৰু 2000 চনত কমচে কম 10,000 টকা আৰু তেনেকৈয়ে 2020 চনত আমি যদি কোনোবা এটা পৰিয়ালে 1 লাখ টকা মাহেকত অৰ্জন কৰে তেতিয়া তেওঁ নিজৰ পৰিয়ালটোক সুন্দৰকৈ চলাব পাৰে বুলি ক'ব পাৰিছিলোঁ। আৰু এতিয়া 2024 চন, এই 2024 চনত এই ধন গৈ প্ৰায় 2 লাখ টকা হ'লগৈ। যদি কোনোবাই আজি প্ৰত্যেক মাহে 2 লাখ টকা অৰ্জন কৰিছে তেতিয়াহ'লে তেওঁ নিজৰ ঘৰ পৰিয়াল সুব্যৱস্থিতভাৱে তথা আৰ্থিকভাৱে নিশ্চিন্তকৈ চলাব পাৰিছে। আপুনি আজি জানেই যে ল'ৰা ছোৱালীক পঢ়া শুনা কৰাৰ ক্ষেত্ৰত কিমান ধনৰ প্ৰয়োজন হয়, যাতায়াতত কিমান ধন খৰচা হয়, কিবা এটা যদি ৰোগ ব্যাধি হয় তেতিয়াহ'লে আমি হস্পিটেল আদিতো কিমান ধনৰ ব্যয় কৰিবলগীয়া হয়। গতিকে এই ব্যয়টো বৃদ্ধি হৈ গৈয়ে থাকিব। এনেকৈ যদি 2040 চন আহে, 2040 চনত কোৱা হৈছে যে প্ৰায় 10 লাখ টকা যদি এটা পৰিয়ালে ইনকাম কৰিব পাৰিব তেতিয়াহে সেই পৰিয়ালটোৱে বিশেষ কোনো অসুবিধা বা অভাৱ অনুভৱ নকৰাকৈ চলিব পাৰিব। বন্ধুসকল, এতিয়া আপুনি নিজকেই সোধক, আপোনাৰ ওচৰত এনে কোনোবা বিজনেছ বা চাকৰি আছেনে বা জব আছেনে যি আপোনাক 2040 চনত প্ৰত্যেক মাহে 10 লাখ টকাকৈ আমদানি কৰি দিব পাৰিব? যদি আছে তেন্তে আপুনি তাৰ বিষয়ে আনক অৱগত কৰি তেওঁলোকক উপকৃত কৰিব পাৰে। আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে এই চেফশ্বপৰ বিজনেছ প্লানৰ দ্বাৰা নিজকে আগুৱাই লৈ যাব পাৰিব, যিহেতু চেফশ্বপে আনলিমিটেড গ্ৰ'থৰ কাৰণে স্মাৰ্ট প্লান বনাই ৰাখিছে, যাৰ জৰিয়তে আপোনালোকে সেই অসম্ভৱ যেন লগা কাৰ্যকো সম্ভৱ কৰিব পাৰিব। এই আপোনালোকে চিত্ৰ দেখিছে চেফশ্বপৰ লগো আৰু ইয়াৰ টেগলাইন ডাইৰেক্ট ডিলছে। ই এটা ছাকচেছ ছাপোৰ্ট ছিষ্টেম। চেফশ্বপৰ পুৰা নাম চেফ এণ্ড চিকিউৰ অনলাইন মাৰ্কেটিং প্ৰাইভেট লিমিটেড, www.chefshopindia.com ইয়াৰ ৱেবছাইট। এই ব্যৱসায় এটা ছাকচেছ ছাপোৰ্ট ছিষ্টেম, অৰ্থাৎ ই এটা এনেকুৱা ছাপোৰ্ট ছিষ্টেম য'ত আমি ছাকচেছ হ'ব পাৰোঁ। বন্ধুসকল, ছিষ্টেমৰ কথা যদি আপোনাক কোৱা হয় পিপুল ফেইল ছিষ্টেম ৱৰ্কছ। মানুহে ফেইল হ'ব পাৰে কিন্তু এটা ছিষ্টেমে সফলতাৰে কাৰ্য কৰি থাকে। ধৰি লওক আমি 10 মহলাৰ ওপৰলৈ পানী উঠাব লাগে। আমি কেনেকৈ উঠাম? হয়তো কোনোবা বাল্টিয়েদি উঠাম, কোনোবাই হাতেদি উঠাম, নতুবা কোনোবা ৰছী আদিয়ে টানি উঠাম। ৰছী আদি টানিয়ে যদি ওপৰলৈ উঠা সিও এটা ছিষ্টেমো হৈ গ'ল। আৰু তাতোতকৈ সুন্দৰ এটা ছিষ্টেম আমি কৰিব পাৰোঁ যে আমি এটা মটৰ লগাই পাইপেৰে সৈতে আমি পানী ওপৰলৈ উঠাব পাৰোঁ। আৰু আমি সেই পাইপৰ দ্বাৰা 10 মহলাটো কি আমি 100 মহলা ওপৰলৈকো পানী উঠাব পাৰোঁ, নহয় জানো? এয়া কেনেকৈ সম্ভৱ হ'ল? এয়া এটা ছিষ্টেমৰ দ্বাৰা সম্ভৱ হ'ল। ঠিক তেনেকৈয়ে আমাৰ অসম্ভৱ যেন লগা সফলতাও আমি সুন্দৰ ছিষ্টেমৰ জৰিয়তে যদি আগবাঢ়োঁ তেন্তে সেই সফলতা আমি প্ৰাপ্ত কৰিব পাৰোঁ। প্ৰিয় বন্ধু, যেনেকৈ হীৰা ৰত্ন আদিৰ মূল্য এজন সাধাৰণ মানুহে ভালকৈ একো নুবুজিব, কিন্তু এজন জ্যোতিষী বা এজন জুৱেলাৰীয়ে ইয়াৰ মহত্ব ভালকৈ বুজিব আৰু ইয়াৰ যোগেদি যথেষ্ট লাভালাভো অৰ্জন কৰিব পাৰিব। ঠিক তেনেকুৱাকৈয়ে আমি যদি এই চেফশ্বপ বিজনেছটোৰ মহত্ব বুজি নাপাওঁ তেতিয়াহ'লে ইয়াৰ পৰা আমি বিশেষ উপকৃত হ'ব নোৱাৰিম। কিন্তু যদি আমি ইয়াক ভালদৰে বুজি পাওঁ তেতিয়া আমি আমাৰ জীৱনত লাভ কৰিবলৈ বিচৰা সফলতাসমূহ প্ৰাপ্ত কৰাত ইয়াক যথেষ্ট সুন্দৰ ৰূপত প্ৰয়োগ কৰিব পাৰোঁ। সেয়ে আমি এতিয়া ইয়াত চাওঁ যে আমি কিয় এই বিজনেছটো কৰিব লাগে। প্ৰথম কথা হ'ল কি, জিৰ' ইনভেষ্টমেণ্ট। ইয়াত কোনো আপুনি বেলেগকৈ পইচা ইনভেষ্ট কৰিব নালাগে। আপুনি চেফশ্বপৰ যি প্ৰডাক্ট আছে, প্ৰডাক্টসমূহৰ আপোনাৰ প্ৰয়োজনীয় যি প্ৰডাক্ট আছে তাক আপুনি কিনক। প্ৰডাক্টটো পোৱাৰ লগতে আপুনি এনে এটা সুন্দৰ ছিষ্টেম পাব যি ছিষ্টেমৰ দ্বাৰা আপুনি মাহেকত লাখ টকাতকৈও অধিক উপাৰ্জন কৰিব পৰা সুযোগ লাভ কৰিব। এই ব্যৱসায়ত আপোনাৰ মিনিমাম লিগেল লাইবিলিটিছৰ প্ৰয়োজন আছে। কোম্পানীৰ ওচৰত অলৰেডি সকলোবিলাক লিগেল ডকুমেণ্টছ আছে। আপুনি মাত্ৰ এজন এছ'চিয়েট হৈ বেলেগক সঠিক পৰামৰ্শ আগবঢ়াই এই বিজনেছটো আগুৱাই লৈ যাব পাৰিব। আৰু ইয়াত আপুনি নিজাকৈ কোনো
লিগেল ডকুমেণ্টছ বা কাগজ পত্ৰ আদি উলিয়াৰ প্ৰয়োজন নাই। আপোনাৰ পঢ়া শুনাৰ স্তৰ যিয়েই নহওক, আপুনি যিকোনো ব্যৱসায় কৰক বা কোনোবা চাকৰি কৰক, জব কৰক বা ঘৰতে থাকক বা কোনো ষ্টুডেণ্টে হওক, আপুনি এই ব্যৱসায় এটা পাৰ্ট টাইম জব হিচাপত বা ফুল টাইম হিচাপত বা যেনেকৈ আপুনি বিচাৰে কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ মূল জীৱন ধাৰণৰ বৃত্তি অৰ্থাৎ চাকৰি, ব্যৱসায় বা যিয়েই আপোনাৰ প্ৰফেশ্যন নহওক কিয়, তাত আপোনাক এই ব্যৱসায় কোনো অসুবিধাৰ সৃষ্টি নকৰে। ইয়াৰ লগতে ইয়াৰ উপকাৰিতা হ'ল নো এমপ্লয়িজ, নো বছ, নো ৰিস্ক। কোনো আপুনি পইচা দিয়া এমপ্লয়ি ৰাখিবলৈ প্ৰয়োজন নাই। আপোনাৰ বছ কোনো বেলেগ নহয়। আপোনাৰ ব্যৱসায় আপুনি কেনেকৈ কৰিবলৈ বিচাৰে, ইয়াৰ বছ আপুনি নিজেই। আৰু ইয়াত আপোনাৰ কোনো ৰিস্ক নাই, যিহেতু আপুনি ইয়াত কোনো এক্সট্ৰা পইচা ইনভেষ্ট কৰা নাই। আপুনি পইচা দিছে আৰু আপোনাৰ বস্তুটো আপুনি লৈ লৈছে। ই এটা ঘৰত থাকিয়ে কৰিব পৰা কাম হয়। ইয়াৰ সময় আপোনাৰ ইচ্ছা অনুসাৰে ৰাতিপুৱা গধূলি কিমান সময় কৰিব, কেনেকৈ কৰিব, এইটো আপুনি নিজেই থিৰাং কৰিব পাৰিব। আপোনাৰ এই ব্যৱসায়ত উন্নতিৰ প্লান বা সময় আদি সকলো নিজেই থিৰাং কৰি ল'ব পাৰিব। ইয়াত আৰু এটা উপকাৰ আছে কি যে প্ৰথমতে আপুনি নিজেই যথেষ্ট সময় হয়তো এই ব্যৱসায়ত লগাবলগীয়া হ'ব পাৰে, কিন্তু ই এটা টিম ব্যৱসায় হোৱাৰ কাৰণে আগলৈ আপোনাৰ টিমৰ কাৰ্যৰ দ্বাৰা আপোনাৰ কাৰ্য সহজ হ'ব আৰু কম সময়তে বহুত অধিক উপাৰ্জনৰ সুযোগ আহি পৰিব। ইয়াত আপুনি টেক্স বেনিফিটছ পাব। এই ব্যৱসায় কোনো ধাৰ বাকীৰ ব্যৱসায়ো নহয়। ই এটা নেচাৰেল ব্যৱসায়ৰ দৰে তথা ই এটা মেইন মেড এটা সুন্দৰ ছিষ্টেমেটিক ব্যৱসায়। আৰু এই ব্যৱসায়টোত আপুনি মেণ্টৰশ্বিপ প্ৰগ্ৰামৰ দ্বাৰা কাম কৰিব, অৰ্থাৎ আপুনি নিজে শিকক আৰু আনক শিকাওক। আপোনাৰ মিত্ৰ, বান্ধৱ, কুটুম বা অন্য ব্যক্তিক এই প্লানৰ বিষয়ে জনাওক আৰু তেওঁলোকক আৰ্থিকভাৱে উন্নতি লাভ কৰাত সহযোগ কৰক। ইয়াতে আপোনাৰ বিজনেছ সোমাই আছে আৰু আপুনিও ইনকম প্ৰাপ্ত কৰি গৈ থাকিব। গতিকে কিমান এটা সুন্দৰ ব্যৱসায় আপুনি নিজেই ভাবি চাওক। প্ৰিয় বন্ধু, আপুনি এই ব্যৱসায়ৰ আৰু এটা সুন্দৰ দিশ জনাটো নিশ্চয় প্ৰয়োজন আছে। মানুহে দৈনিক ইনকম অৰ্জন কৰিবৰ কাৰণে কোনোবা ব্যৱসায় নতুবা চাকৰি, জব আদি কৰে। আমি দেখি আহিছোঁ যে ট্ৰেডিশ্যনেলি মানুহে দিনটো প্ৰায় 8 ঘণ্টা আৰু মাহেকত প্ৰায় 30 দিনেই কাম কৰে। আপোনালোকে চিত্ৰত বাওঁফালে দেখিছে, ইয়াত ট্ৰেডিশ্যনেল মাৰ্কেটিঙৰ ছিষ্টেম দেখুওৱা হৈছে। ট্ৰেডিশ্যনেল মাৰ্কেটিং বা চাকৰি, ব্যৱসায়ত আদিত আমি দিনটোৰ প্ৰায় 8 ঘণ্টা সময় সদায় দিব লাগিব। যদি আপুনি এটা ব্যৱসায় বা চাকৰি আৰম্ভ কৰে, তেতিয়াও আপুনি প্ৰথম বছৰৰ গোটেই মাহকেইটাতে সদায় যেন 8 ঘণ্টাকৈ সময় দিব লাগিব আৰু তাৰ বিনিময়ত আপুনি প্ৰত্যেক মাহতে কিবা এটা অৰ্জন কৰিব। আৰু ঠিক এনেকুৱাকৈয়ে যদি আপোনাৰ চাকৰি বা ব্যৱসায় চলি থাকে, অহা 30 বছৰ পাছত বা 35 বছৰ পাছতো আপুনি দৈনিক 8 বা 12 ঘণ্টাকৈ সময় দিব লাগিব। তাৰ বিনিময়তহে আপুনি এটা ইনকম প্ৰাপ্ত কৰিব। চাকৰি বা জবৰ কথাটো আপুনি জানেই। যদি আপোনাৰ স্বাস্থ্য বেয়া হয় বা দীৰ্ঘদিন ধৰি আপুনি ছুটি ল'বলগীয়া হয়, তেন্তে আপুনি কোনো পইচা নাপায়। কোনো ব্যৱসায়টো যদি আপুনি দীৰ্ঘদিন ধৰি নিয়মিতভাৱে সময় নিদিয়ে, তেন্তে আপোনাৰ সেই ব্যৱসায় মন্দ হৈ যাব। এয়াই হৈছে আমি চাকৰি বা ব্যৱসায়ৰ দ্বাৰা ধন অৰ্জন কৰাৰ পদ্ধতি। কিন্তু বন্ধু, আপুনি এটা কথা জানি সুখী হ'ব যে মানুহে আজি এনে এটা সুন্দৰ ছিষ্টেমো ডেভেলপ কৰিলে, যি ছিষ্টেমৰ দ্বাৰা আপুনি প্ৰথমতে হয়তো অলপ বেছি কষ্ট কৰিব লাগিব আৰু তাৰ বিনিময়ত আপুনি ইনকম কম দেখিব পাৰে। কিন্তু লাহে লাহে আপোনাৰ সময় আৰু কষ্ট কম হ'ব আৰু আপুনি অধিক উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। আৰু এই ছিষ্টেমটোক কোৱা হয় নেটৱৰ্ক মাৰ্কেটিং ছিষ্টেম, যাক আপুনি সোঁ ছাইডৰ চিত্ৰত দেখি আছে। এই পদ্ধতিটো এটা লিনিয়াৰ পদ্ধতি। গতিকে ইয়াত দেখুওৱা হৈছে যে প্ৰথম 6 মাহত তেখেতৰ কষ্ট আৰু সময় বেছি হ'ব পাৰে, কিন্তু তেখেতৰ ইনকম কম হ'ব। 12 মাহ বা এবছৰ ধৰিও তেওঁ হয়তো যথেষ্ট কষ্ট কৰিবলগীয়া হ'ব পাৰে, কিন্তু ইনকম তেতিয়াও হয়তো কম দেখা যাব। কিন্তু 18 মাহ, 24 মাহ, 30 মাহ এনেকৈ যেতিয়া তেখেতৰ নিজৰ ব্যৱসায়ক আগুৱাই লৈ যোৱাৰ কাৰণে চেষ্টা চলি থাকিব, দিনক দিনে তেখেতৰ কষ্ট আৰু সময় কম দিবলৈ প্ৰয়োজন হ'ব। তাৰ বিনিময়ত অধিক ধনৰ অৰ্জন হ'বলৈ আৰম্ভ কৰিব আৰু এনেকুৱাকৈ 4 বা 5 বছৰ পাছত তেখেতে অতি কম সময় আৰু কষ্ট দিয়াৰ বিনিময়ত যথেষ্ট বেছি পইচা অৰ্জন কৰিব পাৰিব। আৰু এনেকুৱাকৈয়ে নেটৱৰ্ক মাৰ্কেটিঙৰ জৰিয়তে মানুহে এদিন ফাইনেন্সিয়েল ফ্ৰীডম আৰু টাইম ফ্ৰীডম প্ৰাপ্ত কৰিব পাৰে। বন্ধু,
আমাৰ এই চেফশ্বপ বিজনেছো এনেকুৱা এটাই নেটৱৰ্ক মাৰ্কেটিং বিজনেছ হয়, যাৰ জৰিয়তে আপুনি এদিন টাইম ফ্ৰীডম আৰু মানি ফ্ৰীডম প্ৰাপ্ত কৰাটো একেবাৰে নিশ্চিত। গতিকে আপুনিও দৃঢ় বিশ্বাস আৰু ভৰসাৰে এই দমদাৰ বিজনেছৰ লগত জড়িত হওক আৰু আমাৰ লগতে আপুনিও নিজে সফল হওক। ই এটা টিম ৱৰ্ক ছিষ্টেম হোৱাৰ কাৰণে আপোনাৰ আপলাইন ডাউনলাইন সকলোৱে সদায় সহযোগী হৈ থাকিব। এতিয়া মই আপোনাক এই চেফশ্বপৰ বিষয়ে আৰু অলপ অৱগত কৰিম। চেফশ্বপ এক ৰাহ কাময়াবী কি? কাময়াবী অৰ্থাৎ সফলতা। সকলোৰে কাৰণে সফলতাৰ মাপদণ্ড বেলেগ বেলেগ হ'ব পাৰে। আমি ইয়াত সফলতাক ফাইনেন্সিয়েল ফ্ৰীডম আৰু টাইম ফ্ৰীডম প্ৰাপ্তি কৰাক বিশেষকৈ বুজাব বিচাৰোঁ। যদি আপোনাৰ ওচৰত ফাইনেন্সিয়েল ফ্ৰীডম আছে আৰু টাইম ফ্ৰীডম আছে, তেন্তে আপুনি আপোনাৰ অন্যান্য মন-ইচ্ছিত সফলতাসমূহ অৰ্জন কৰাৰ পথ সুগম কৰিব পাৰিব। চেফশ্বপ ব্যৱসায় এই 5টা দিশৰ লগত জড়িত: শিক্ষা, স্বাস্থ্য, ফেশ্বন, টেকন'লজি আৰু সুৰক্ষা পদ্ধতি। প্ৰিয় বন্ধু, আপুনি এই কথা নিশ্চয় অনুধাৱন কৰিছে যে এই 5টা দিশৰ ব্যৱসায়ৰ চাহিদা মানৱ সমাজত সদায় আছে আৰু আগলৈকো থাকিব। গতিকে আমাৰ এই চেফশ্বপ বিজনেছ আজি 24 বছৰ ধৰি এই কাৰ্য কৰি আছে আৰু আগলৈকো কৰি থাকিব। সেইকাৰণে এই ব্যৱসায় আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সুখত তথা আত্মনিৰ্ভৰ ভৱিষ্যতৰ কাৰণে এটা অতি উত্তম ব্যৱসায়। এয়া আপুনি দেখিছে চেফশ্বপৰ হেড অফিচ। 2000 চনত স্থাপিত হোৱা এই প্ৰতিষ্ঠানটো তেতিয়াৰ পৰাই এই অফিচৰ দ্বাৰাই গোটেই ভাৰতবৰ্ষত নিজৰ সেৱা দি আছে। ইয়াৰ স্থান জনকপুৰী, দিল্লী। আপোনাক কোৱা হৈছে যে চেফশ্বপ এটা অনলাইন বিজনেছ প্লেটফৰ্ম হয়। গতিকে আপুনি নিজৰ ঠাইত কোনো বস্তু জমা কৰি ৰখাৰ প্ৰয়োজন নাই। অনলাইন যোগে সকলো বস্তুৰ অৰ্ডাৰ আৰু কুৰিয়াৰ যোগে ডেলিভাৰ হয়। আপোনালোকে দেখি আছে, এয়া হৈছে চেফশ্বপৰ 20,000 স্কোৱাৰ ফুটৰ এটা ৱেৰহাউচ। ইয়াৰ দ্বাৰাই গোটেই ভাৰতবৰ্ষ জুৰি যি ধৰণে অৰ্ডাৰ আহে সেই বস্তুসমূহ কুৰিয়াৰ যোগে পঠিয়াই দিয়া হয়। ইয়াত আপুনি দেখিছে কোম্পানীৰ সকলোবিলাক বিজনেছ ডকুমেণ্ট আছে, চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ অনুমোদিত হয়। ইয়াৰ পান কাৰ্ড আছে, GST নম্বৰ আছে। ই এটা ISO চাৰ্টিফাইড কোম্পানী হয়। প্ৰিয় বন্ধু, চেফশ্বপ এই 5জন মহান ভিজনেৰী ডাইৰেক্টৰৰ দ্বাৰা পৰিচালিত হয়। ই কোনো এজন ব্যক্তিগত ব্যক্তিৰ সম্পত্তি নহয়। আজি 24 বছৰ ধৰি তেওঁলোকে এই বিজনেছটো এক বিশিষ্ট তথা সফল ব্যৱসায়ৰ ৰূপত আগুৱাই লৈ গৈ আছে। এটা ডাটা এনালিচিছত আপোনালোকক ইয়াত দেখুওৱা হৈছে যে এটা ভাৰতীয় কোম্পানী যি মাত্ৰ ভাৰতৰ ভিতৰতে ব্যৱসায় কৰি 2019 চনত 860 কোটি টকাৰ ৰেভিনিউ জেনেৰেট কৰি অন্যান্য ভাৰতীয় ডাইৰেক্ট চেলিং ব্যৱসায়সমূহৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল। ইয়াত প্ৰথমত দেখুওৱা এমৱে অকল ভাৰততেই নহয়, গোটেই পৃথিৱীত বিজনেছ কৰে। গতিকে চেফশ্বপ এটা ভাৰতীয় কোম্পানী যি মাত্ৰ ভাৰততে সুন্দৰ ব্যৱস্থাৰে বিজনেছ কৰি প্ৰথম স্থান অধিকাৰ কৰিছিল। প্ৰিয় বন্ধু, আমাজন, ফ্লিপকাৰ্ট, মিছোৰ দৰে চেফশ্বপো এটা অনলাইন মাৰ্কেটিং প্লেটফৰ্ম হয়। এনেকৈ আমাজন, ফ্লিপকাৰ্টে নিজে কোনো বস্তু নবনায় আৰু আন ব্ৰেণ্ডসমূহৰ বস্তু ব্যৱসায় কৰে। ঠিক তেনেকুৱাকৈ চেফশ্বপৰ দ্বাৰাও কিছুমান টপ ব্ৰাণ্ডৰ বস্তু ইয়াত ব্যৱসায় কৰা হয়। ইয়াত আপুনি দেখি আছে ৰেমণ্ড, আদিত্য বিৰলা, কিং লুথাৰ, শ্ৰী শ্ৰী তত্ত্ব, বিমল, লাৰান্যা লাবণ্যা, স্কট মোডা, হৌমা, জিবাল্ডি, জেনো আদি ব্ৰাণ্ডসমূহে চেফশ্বপৰ লগত টাই আপ কৰি আছে আৰু তেওঁলোকৰ ব্ৰেণ্ডসমূহৰ বস্তু চেফশ্বপৰ দ্বাৰা ব্যৱসায় কৰা হয়। প্ৰডাক্ট কেটেগৰীৰ ভিতৰত আপোনালোকে ইয়াত পাব ফেশ্বন, কিটচেন ৱেৰ, ৱেলনেছ, পাৰ্চনেল কেয়াৰ, হেল্থ কেয়াৰ, হোম কেয়াৰ, গ্ৰচাৰী, স্পিৰিচুৱেল আৰু এডুকেশ্যন, এইকেইটা বিভাগৰ প্ৰডাক্টছ। প্ৰিয় বন্ধু, আমি বজাৰৰ পৰা ফেশ্বনৰ সামগ্ৰী নিশ্চয় কিনো, কিন্তু যদি আমি চেফশ্বপৰ দ্বাৰা বিক্ৰী কৰা যিকোনো প্ৰডাক্ট কিনি লওঁ, তেতিয়া সেই প্ৰডাক্টৰ লগতে আমি এটা বিজনেছো পাওঁ আৰু সেই প্ৰডাক্টটোৱে এদিন আমাক পইচা দিব। আপুনি জানে যে এযোৰ জোতা বা এটা চাৰ্ট দিনক দিনে সি পুৰণা হ'ব আৰু তাৰ পৰা আপুনি কোনো ইনকম বেনিফিটছ নাপায়। কিন্তু চেফশ্বপৰ দ্বাৰা মাৰ্কেটিং কৰা যিকোনো এপত বস্তুৱে আপুনি কিনক, সেই বস্তুপদৰ পৰা আপুনি এটা ইনকম কৰিব পৰা এটা ব্যৱস্থা পাব। বস্তুটো আপুনি পালেই ইন ফিউচাৰ সেই বস্তুটোৰ কিনাৰ ফলত এটা ইনকম অপৰচুনিটি পাব। এনেকৈ এই বস্তুটোৰ যি মূল্য, সেই বস্তুটোৰ মূল্য এদিন আপুনি ঘূৰাই পোৱাৰ লগতে আপুনি
ব্যয় কৰা ধনতকৈও অনেক গুণে বেছি ধন অৰ্জন কৰাৰো এটা সুন্দৰ অপৰচুনিটি পাব। গতিকে চেফ শ্বপ ব্যৱসায়ৰ লগত জড়িত হ'বৰ কাৰণে আপুনি নতুনকৈ কোনোবা ধন অনাৰ প্ৰয়োজন নাই। আপোনাৰ ডেইলি মাৰ্কেটিঙৰ যি প্ৰয়োজন হয়, অন্যান্য মাৰ্কেটৰ পৰা আপুনি বস্তুটো কিনাৰ ঠাইত আপুনি এই চেফ শ্বপ বিজনেছৰ পৰা বস্তুটো কিনক আৰু লগতে ধন অৰ্জন কৰাৰ এটা সুন্দৰ সুযোগ প্ৰাপ্ত কৰক। চেফ শ্বপত কিটচেনৱেৰৰ বস্তু আছে। এই চিত্ৰসমূহত আপোনাক ইয়াৰ মডেল দেখুওৱা হৈছে। আপুনি যিকোনো বস্তুৰ দ্বাৰা এই ব্যৱসায় আৰম্ভ কৰিব পাৰে। ইয়াৰ লগতে আপুনি পাব ৱেলনেছ প্ৰডাক্ট। আপোনাৰ সুস্বাস্থ্য ৰক্ষাৰ কাৰণে এই প্ৰডাক্টসমূহে সহায় কৰিব। এয়া কোনো মেডিচিন নহয়, আপুনি ডাক্তৰৰ পৰামৰ্শতহে খাব পাৰে। এয়া হৈছে ছাপ্লিমেণ্ট, যি আপোনাৰ স্বাস্থ্যবৰ্ধক এক প্ৰডাক্ট মাত্ৰ। এই সকলোবিলাক প্ৰডাক্টেই অতি উন্নত মানদণ্ডৰ তথা চাৰ্টিফাইড। ইয়াক আপুনি নিজৰ প্ৰয়োজন অনুসাৰে ব্যৱহাৰ কৰিব পাৰে। ইয়াত আপুনি পাৰ্চনেল কেয়াৰৰ প্ৰডাক্টছটো পাব। আপোনালোকে চেফ শ্বপৰ ৱেবছাইটত গৈ ইয়াৰ এভেইলেবিলিটি চেক কৰি ল'ব। ইয়াত আপুনি হেল্থ কেয়াৰৰ বস্তু পাব, যি আপোনাৰ ৰোগ ৰোধ কৰাত বা প্ৰতিৰোধ কৰাত সহায় কৰিব বা ৰোগৰ পৰা মুক্ত হোৱাটো সহায় কৰিব। প্ৰডাক্টসমূহ বেছিভাগেই হাৰ্বেল হয়। ইয়াত আপুনি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা গ্ৰছাৰী প্ৰডাক্ট পাব। বহুত উন্নত মানদণ্ডৰ এই গ্ৰছাৰী প্ৰডাক্টসমূহ হয়। আপোনালোকে ৱেবছাইটত গৈ ইয়াৰ এভেইলেবিলিটি চেক কৰি ল'ব পাৰে। চেফ শ্বপৰ দ্বাৰা আপুনি কেইটামান এডুকেশ্যন আৰু স্পিৰিচুৱেল লাইনৰ ইউনিক প্ৰডাক্ট পাব। ইয়াত আপুনি দেখিছে সম্পূৰ্ণ হনুমান আৰু শ্ৰীমদ ভাগৱত গীতা। এই দুইখন কিতাপে আপুনি পঢ়াৰ লগতে শুনিব পাৰে। ইয়াত এনেকুৱা এটা সুন্দৰ ডিভাইচ বা ব্যৱস্থা আছে। এডুকেশ্যন ছেক্টৰত আপুনি আপোনাৰ শিশুটিৰ কাৰণে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ সহকাৰী স্মাৰ্ট ষ্টাৰ একাডেমিয়া এই কিটটো উপহাৰ ৰূপত দিব পাৰে। ইয়াত আপোনাৰ শিশুটিয়ে ইংৰাজী, হিন্দী আৰু অন্যান্য ভাষাও শিকিব পাৰিব। ইয়াত বহুত সুন্দৰ এক্টিভিটিৰ কাৰণে কিছুমান ব্যৱস্থা দিয়া আছে। ইয়াৰ নাম যেনেকৈ স্মাৰ্ট ষ্টাৰ একাডেমিয়া, ঠিক তেনেকুৱাকৈ আপোনাৰ শিশুটিক স্মাৰ্ট ৰূপত গঢ় দিব পাৰিব। আৰু আজি আপুনি জানে যে প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে মোবাইলত আসক্ত হৈ পৰে, কিন্তু এই কিটটোৰ দ্বাৰা আপোনাৰ শিশুটিয়ে মোবাইলৰ আসক্তিৰ পৰা দূৰ হৈ এটা সুন্দৰ ব্যৱস্থাৰে শিক্ষা গ্ৰহণ কৰিব পাৰিব। এইসমূহৰ লগতে আপোনাৰ নিজৰ আধ্যাত্মিক আৰু মানসিক শান্তিৰ পূজা অৰ্চনা আদি কৰাত সহায় হোৱাকৈ চেফ শ্বপৰ পৰা আপুনি পূজা থালিও কিনিব পাৰে। বিশ্ববিখ্যাত আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবি শংকৰজীৰ শ্ৰী শ্ৰী তত্ত্ব, যি উত্তম মান বিশিষ্টৰ আয়ুৰ্বেদিক প্ৰডাক্ট আছে, তাৰে অনেক প্ৰডাক্ট আপুনি চেফ শ্বপৰ দ্বাৰা প্ৰাপ্ত কৰিব। এইসমূহক ইয়াত সৌমা নামৰ ব্ৰেণ্ডৰ দ্বাৰা ব্ৰেণ্ডেড কৰা হৈছে। চেফ শ্বপে ট্ৰেভেল ছিষ্টেমত সহযোগ কৰিব পৰাকৈ বিভিন্ন ধৰণৰ বেগৰ ৰেঞ্জ ৰাখিছে। আপুনি আপোনাৰ প্ৰয়োজন অনুসাৰে ইয়াৰে যিকোনো প্ৰডাক্ট ক্ৰয় কৰিও এই সুন্দৰ ছিষ্টেমত নিজকে জড়িত কৰি লাখ টকা মাহত উপাৰ্জন কৰাৰ সুযোগ অৰ্জন কৰিব পাৰে। এই প্ৰডাক্টসমূহ আপুনি দেখিছে, এই প্ৰডাক্টসমূহ আপুনি চেফ শ্বপৰ দ্বাৰা ক্ৰয় কৰিব পাৰে। এতিয়া আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় বস্তুসমূহ য'ৰ পৰা আমি ক্ৰয় কৰোঁ তাৰ মাৰ্কেটিং ব্যৱস্থাটোৰ বিষয়ে অলপ জানি লওঁ। আপুনি চিত্ৰত দেখিছে আমাৰ শ্বপিঙৰ কাৰণে তিনিটা বিশেষ অপশ্যন আছে। এটা হৈছে ৰিটেইল শ্বপ, দ্বিতীয়টো হৈছে ছুপাৰ মাৰ্কেট বা ডাঙৰ ডাঙৰ বজাৰসমূহ, যেনেকৈ বিশাল মাৰ্কেট, বিগ বজাৰ আদি, আৰু তৃতীয়টো হৈছে অনলাইন প্লেটফৰ্ম। আজি বিভিন্ন ধৰণৰ অনলাইন প্লেটফৰ্ম আছে, আমাজন, ফ্লিপকাৰ্ট আদিৰ দৰে। এইসমূহত আমি ৰিটেইল প্ৰাইচতকৈ কিছুমান ঠাইত কম প্ৰাইচত বা ডিছকাউণ্টত বস্তু পাওঁ, কিন্তু এই কোনোটাও বস্তুৱে আমাক ইনকম চ'ৰ্চ জেনেৰেট কৰি নিদিয়ে, অৰ্থাৎ কাষ্টমাৰে কোনো এটা ইনকম চ'ৰ্চ নাপায়। কিন্তু আপোনাৰ ওচৰত আৰু এটা আজি অপশ্যন আছে, যিটো হৈছে চেফ শ্বপ। ইয়াত আপুনি MRPত ডিছকাউণ্ট পোৱাৰ লগতে আপোনাৰ লাইফ টাইম ইনকমৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা আছে। শ্ৰোতা বন্ধু, আপুনি জানে যে সকলো বস্তুৱে আমি নিজৰ ঘৰত উৎপাদন কৰিব নোৱাৰোঁ। সেইকাৰণে মেনুফেকচাৰে কিবা এটা বস্তু বনাইছে আৰু আমাৰ প্ৰয়োজন সাপেক্ষে আমি সেই বস্তুটো কিনি আনো। যদি মেনুফেকচাৰে সেই বস্তুটো 30 টকা দৰত এৰি দিয়ে, কিন্তু সেই বস্তুটো আমাৰ ওচৰলৈ আহি পাওঁতে 100 টকা দাম হৈ পৰে, আৰু মাজৰ 65 টকা বিভিন্ন ধৰণৰ এজেণ্ট, ডিষ্ট্ৰিবিউটৰ, ডিলাৰ আদিয়ে খায়। এতিয়া চেফ শ্বপৰ দ্বাৰা আমি কেনেকৈ পইচা অৰ্জন কৰোঁ, সেই কথাটো এই ব্যৱস্থাৰ লগতে জড়িত হৈ আছে। এই চিত্ৰত আপুনি দেখিছে যে চেফ শ্বপে এনে এটা সুন্দৰ ব্যৱস্থা কৰিছে যে মেনুফেকচাৰৰ যি বস্তু তাক ডাইৰেক্টলি কাষ্টমাৰৰ ওচৰলৈ পোৱাত সহায় কৰি দিছে।
আৰু তাৰ কাৰণে তাত তেওঁলোকে এটা বেনিফিটছো লৈছে আৰু যি মাজৰ 65 টকা থাকে সেই 65 টকা এই চেফ শ্বপৰ এছ'চিয়েটসকলক বিলাই দিয়ে। গতিকে প্ৰত্যেকজন চেফ শ্বপৰ এছ'চিয়েট অৰ্থাৎ যি এই বিজনেছত সহায় কৰিছে সকলোৱে ইয়াৰ দ্বাৰা ইনকম কৰে। গতিকে চেফ শ্বপৰ এই ব্যৱসায় ছিষ্টেমত আপুনি এজন কাষ্টমাৰ হোৱাৰ লগতে আপুনি এজন এছ'চিয়েট হ'ব আৰু এছ'চিয়েট হোৱাৰ কাৰণে আনক এই ব্যৱসায়ৰ বিষয়ে আপুনি যি অৱগত কৰাব এই কাৰ্যটো কৰাৰ বিনিময়তে আপুনি এটা ভাল ইনকম কৰি থাকিব, অকল এবাৰ নহয় বাৰে বাৰে। অৰ্থাৎ আপোনাৰ টিমৰ লগত যিমানসকল কাষ্টমাৰ সংযোগ হৈ থাকিব আৰু তেওঁলোকৰ দ্বাৰা যি ক্ৰয় হ'ব সেই ক্ৰয়সমূহৰ প্ৰত্যেকটো ক্ৰয়ৰ কাৰণে আপুনি এটা ইনকম কৰি থাকিব। প্ৰিয় বন্ধু, আপুনি দেখি আহিছে যে ডাঙৰ ডাঙৰ হাই প্ৰফাইল চেলিব্ৰিটিসকলে বিভিন্ন ব্ৰেণ্ডৰ লগত নিজকে টাই আপ কৰি সেই কোম্পানীটোৰ কিছুমান প্ৰডাক্টৰ কাৰণে এডভাৰটাইজিং কৰে আৰু তাৰ কাৰণে এটা মোটা অংক লয়। আপুনি বা মই জনা নজনাকৈ অনেক ব্ৰেণ্ডৰ বিভিন্ন ধৰণৰ বস্তুৰ এডভাৰটাইজিং কৰি আছোঁ। আমি সকলোৱে জনা নজনাকৈ অনেক ব্ৰেণ্ড বা কোম্পানীৰ নেটৱৰ্কৰ একোজন সদস্য হওঁ বা কাষ্টমাৰ হওঁ, কিন্তু বেছিভাগ কোম্পানীয়ে আপোনাক কোনো ইনকম বেনিফিটছ নিদিয়ে, হয়তো ডিছকাউণ্ট দিব পাৰে। আৰু লগতে আমি এই কামটো কৰি আছোঁ যে বিভিন্ন প্ৰডাক্টৰ বিষয়ে ইয়াৰ গুণাগুণৰ বিষয়ে আমি কথা পাতিছোঁ আৰু আমি নিজে কিবা এটা বস্তু কিনি তাক আনক দেখুৱাইছোঁ। এই সকলোবিলাক কামেই কোনোবা নহয় কোনোবা কোম্পানীৰ বিক্ৰীত সহায় কৰিছে। কিন্তু বন্ধু, তাৰ কাৰণে আমি কোনো আজি পইচা পোৱা নাই। বন্ধু, আজি আপুনি নিজকে ভাগ্যৱান মানক, অভিনন্দন কৰক। আপুনি চেফ শ্বপ প্লেটফৰ্মৰ পৰা যেতিয়াই কিবা বস্তু লৈ জইন কৰিব, আপোনাৰ অনলাইন লগিং ID পাছৱৰ্ড এটা ছিষ্টেম আপুনি পাব। আপুনি মাত্ৰ এই প্লেটফৰ্মৰ উপকাৰিতাৰ বিষয়ে তথা ইয়াৰ দমদাৰ প্ৰডাক্টসমূহৰ বিষয়ে আনক অৱগত কৰক। এই কামটোৱেই চেফ শ্বপ বিজনেছত কৰিবলগীয়া কাম। আপোনাৰ টিম নেটৱৰ্ক বঢ়াই গৈ থাকিব আৰু আপুনি এদিন মাহেকত লাখ টকাতকৈও অধিক ধন অৰ্জন কৰিবলৈ সক্ষম হ'ব। এইখিনিতে আপোনাক জনাই থওঁ, আপুনি যেতিয়াই এই ব্যৱসায়ত জইন কৰিব তাৰ সেই সময়ত আপোনাৰ এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব, যেনেকৈ পান কাৰ্ড, আধাৰ কাৰ্ড, মোবাইল নম্বৰ, ইমেইল ID, বেংক একাউণ্ট নম্বৰ আৰু IFSC কোড। আপোনাৰ KYC ভেৰিফাই হোৱাৰ পাছত আপুনি এই ব্যৱসায়ৰ দ্বাৰা ইনকম কৰিবলৈ এলিজিবল হ'ব। আপোনাৰ নিজৰ জইনিং আপুনি নিজে কৰি ল'ব নোৱাৰিব, সেইকাৰণে আপুনি আমাৰ লগত যোগাযোগ কৰক। আমি আপোনাক জইনিঙো কৰাই দিম আৰু আপোনাক তথা আপোনাৰ টিমক আগুৱাই যোৱাত আমি সদায় সহায় কৰিম আপলাইন হিচাপে, আৰু আমাৰ আপলাইনসকলেও আপোনালোকক সদায় সহযোগ কৰি থাকিব। আশা কৰোঁ প্ৰিয় বন্ধু, আপুনি অনুভৱ কৰিছে যে এই বিজনেছটো কৰাৰ কিমান প্ৰয়োজন আছে আৰু কিমান এটা সুন্দৰ সৰল এটা বিজনেছ। প্ৰিয় বন্ধু, নেটৱৰ্ক মাৰ্কেটিঙত আৰু এটা কথা আপুনি জনাটো প্ৰয়োজন। যদি আপুনি ভাল এটা ব্যৱসায় পাইছে, অতি শীঘ্ৰে আপুনি জইন কৰি লোৱাটো প্ৰয়োজন আছে। এই কথা কোনেও আগতীয়াকৈ ক'ব নোৱাৰে যে কেতিয়া কোনজন মানুহে আহি এই নেটৱৰ্ক বিজনেছত জইন কৰিব আৰু কোনে কিমান ডাঙৰ কাম কৰি আগুৱাই যাব। যদিহে আপুনি দেৰি কৰে তেতিয়াহ'লে এজন ভাল মানুহক আপুনি হেৰুৱাব পাৰে, যিজনে আপোনাৰ বিজনেছক বহুত দূৰলৈকে লৈ যাব পাৰিলেহেঁতেন, আপোনাক সফলতা দিয়াব পাৰিলেহেঁতেন। আপুনি উপযুক্ত সময়ত জইন নকৰাৰ কাৰণে সেই সফলতা দিব পৰা ব্যক্তিজন অন্য কোনোবা এজন মানুহৰ লগতহে জইন হৈ যাব। প্ৰিয় বন্ধু, এতিয়া আমি জানো যে চেফ শ্বপত কেনেদৰে ইনকম হয়। চেফ শ্বপৰ নেটৱৰ্ক মাৰ্কেটিং ব্যৱস্থাটো কেনেকুৱা। প্ৰিয় বন্ধু, আপুনি জানি সুখী হ'ব যে ইয়াত নেটৱৰ্ক মাৰ্কেটিঙৰ দ্বাৰা ইনকম কৰাৰ ব্যৱস্থা অতি উত্তম আৰু অতি সহজ। ইয়াত আপুনি 1:1 অৰ্থাৎ সোঁফালে এজন বাওঁফালে এজন যেতিয়া দুজন আপোনাৰ তলত আহিব তেতিয়াই আপুনি ইনকম কৰিব পাৰিব। এই ইনকমৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পৰে বিজনেছ ভেলুৰ ওপৰত। প্ৰত্যেকটো বস্তুৰে এটা বিজনেছ ভেলু আছে। এক বিজনেছ ভেলুৰ মূল্য হৈছে 2 টকা 50 পইচা। গতিকে আপুনি চিত্ৰত দেখিছে, কিন্তু আপোনাৰ ডাইৰেক্ট ৰেফাৰেঞ্চত যি দুজন ব্যক্তিৰ জইন হ'ব সেই দুজনৰ পৰা আপুনি প্ৰত্যেকটো বিজনেছ ভেলুৰ বিনিময়ত 3 টকা 50 পইচাকৈ অৰ্জন কৰিব পাৰিব। সেইকাৰণে ইয়াত এটা ষ্টেণ্ডাৰ্ড বিজনেছ ভেলু দেখুওৱা হৈছে, যেনেকৈ 200 বিজনেছ ভেলু। যদি আপোনাৰ লেফ্ট ছাইডত 200 বিজনেছ ভেলু হয় আৰু ৰাইট ছাইডত 200 বিজনেছ ভেলু হয়, তেতিয়াহ'লে আপুনি প্ৰথমবাৰতেই প্ৰথম সপ্তাহতেই 1400 টকাৰ উপাৰ্জন কৰিব। এয়া আপোনাৰ প্ৰথম ইনকমহে। ইয়াতে আপোনাৰ ইনকম ৰৈ নাথাকে আৰু তেওঁলোকৰ দ্বাৰাও
নিশ্চয় আগলৈ এই বিজনেছ আগুৱাই গৈ থাকিব। আপুনি এটা বিশেষ পৰ্যায় নোপোৱালৈকে আপোনাৰ তলৰ যিমান লেয়াৰতেই বিজনেছ নহওক লাগে, আপোনাৰ ৰাইট আৰু লেফ্ট ছাইডৰ পেয়াৰ হিচাপত আপুনি প্ৰত্যেকটো বিজনেছ ভেলুৰ বিনিময়ত 2 টকা 50 পইচাকৈ অৰ্জন কৰিব। আৰু ইয়াত এটা বহুত সুন্দৰ কথা যে প্ৰত্যেকটো সপ্তাহতে আপোনাৰ ইনকম আপুনি প্ৰাপ্ত কৰিব। ইয়াত এটা বিশেষ লাভৰ কথাও আপুনি দেখিছে, যাক বুলছ আই বুলি কোৱা হৈছে। যদি আপোনাৰ লেফ্টত আৰু ৰাইটত আপোনাৰ ডাইৰেক্ট ৰিফাৰেঞ্চত দুজনে 200 BV 200 BVৰ বস্তু কিনিছে আৰু আপোনাৰ ৰিফাৰেঞ্চত আকৌ তৃতীয় এজনেও যদি 200 BVৰ বস্তু কিনিছে, তেতিয়াহ'লে আপুনি সেই 200 বিজনেছ ভেলুৰ 22 গুণ 22.5 গুণ আপুনি ভেলু লাভ কৰিব, অৰ্থাৎ আপুনি 5,900 টকাৰ অৰ্জন কৰিব পাৰিব। আপুনি ভাবি চাওক, এয়া এটা অতি সুন্দৰ উপাৰ্জনৰ সুযোগ। প্ৰিয় বন্ধু, এনেকৈয়ে এজনৰ পাছত দুজন, সেই দুজনেও আকৌ দুজনক তেওঁলোকৰ লগত জইন কৰিব, তেওঁলোকেও আকৌ দুজনক জইন কৰিব। এনেকুৱাকৈ আপোনাৰ নেটৱৰ্ক বৃদ্ধি হৈ গৈ থাকিব আৰু আপোনাৰ লেফ্ট আৰু ৰাইট ছাইডৰ বিজনেছ ভেলুৰ ওপৰত ভিত্তি কৰি আপুনি আপোনাৰ ইনকম প্ৰত্যেক সপ্তাহে পাই থাকিব। এই বিজনেছত আৰু কেইটামান স্পেচিয়েল বেনিফিটছ আছে, আপোনাক কৈ দিছোঁ যে প্ৰথম কথা হ'ল আপোনাৰ ID লাইফ টাইম থাকিব, কেতিয়াও এক্সপায়াৰ নহয় আপোনাৰ বিজনেছ ভেলু। আপোনাৰ বিজনেছ ভেলুৱে আপোনাক পইচা দিহে যাব। ইকুৱেল বিজনেছ ভেলু বেনিফিটছ আছে, অৰ্থাৎ আপোনাৰ যিমান তলৰ লেভেলতো বিজনেছ হওক লাগে, আপুনি প্ৰত্যেক বিজনেছ ভেলুৰ কাৰণে 2.5 ৰুপিজকৈ পাব। আৰু ইয়াত আপোনাৰ কোনো ষ্ট'ৰ কৰিবলৈ প্ৰয়োজন নাই, সকলো বস্তু কাষ্টমাৰে অনলাইনৰ পৰাই পাব। আকৌ ইয়াত আপোনাৰ গ্ৰ'থৰ কোনো সীমা নাই, ইয়াত আনলিমিটেড গ্ৰ'থৰ অপৰচুনিটি আছে। আপুনি নিজৰ কামৰ দ্বাৰা যিমানো অৰ্জন কৰিব পাৰে আৰু অতি সোনকালেই অৰ্জন কৰিব পাৰে। আমাৰ গতানুগতিক চাকৰি নতুবা ব্যৱসায়ত এনে কোনো ব্যৱস্থা নাই যে আমি কেইবছৰমান বিশেষভাৱে কষ্ট বা কাম কৰাৰ পাছত গোটেই জীৱন জুৰি আৰ্থিকভাৱে সবল হৈ যাব পৰা যায় আৰু আৰ্থিক ক্ষেত্ৰত অতি কম কাৰ্য কৰিলেই হ'ব। কিন্তু বন্ধু, আপুনি জানি সুখী হ'ব যে চেফ-শ্বপত এনে কাৰ্য সম্ভৱ হয়। যদি আপুনি 4-5 বছৰমান ভালকৈ এই চেফ-শ্বপৰ বা নেটৱৰ্কিং ব্যৱসায়টো কৰে, তেন্তে অনাগত সুদূৰ ভৱিষ্যতলৈকে আপোনাৰ ইনকমৰ এটা সুন্দৰ ব্যৱস্থা হৈ যাব। আপুনি সঁচাকৈয়ে টাইম ফ্ৰীডম আৰু মনি ফ্ৰীডম দুয়োটাই প্ৰাপ্ত কৰিব। ইয়াৰ লগতে আপুনি প্ৰাপ্ত কৰিব অনেকজন ব্যক্তিৰ আশীৰ্বাদ, সহায় সহযোগ, মৰম চেনেহ তথা সন্মান। প্ৰিয় বন্ধু, চেফ-শ্বপৰ আৰু এটা সুন্দৰ বিশেষত্ব হৈছে ইয়াত আপুনি এনে কোনো কথা নাই যে প্ৰত্যেক মাহতে ইমান টকাকৈ বজাৰ কৰিব লাগিব বা এইকেইটা বস্তু কিনিব লাগিব, নহ'লে আপোনাৰ কোনো ইনকম নাথাকিব বা আপোনাৰ ID এক্সপায়াৰ হৈ যাব, বিজনেছ ভেলু বেনিফিটছ নাইকিয়া হ'ব, এনেকুৱা কোনো কথা নাই। আপুনি যি কৰি যায় সকলোবিলাক আপোনাৰ লগত সদায় থাকিব আৰু নিজৰ প্ৰয়োজন অনুসাৰে আপুনি ৰিপাৰ্চেছ কৰিবও পাৰে, নতুবা আনক কৰাব পাৰে বা নকৰাবও পাৰে। প্ৰিয় বন্ধু, এই চেফ-শ্বপ বিজনেছত আনলিমিটেড গ্ৰ'থৰ কাৰণে আচলতে আমাক 3টা গ্ৰুপ দিয়ে। আমি সাধাৰণতে প্ৰথমতে লেফ্ট ছাইডৰ যিটো গ্ৰুপ দেখুওৱা হৈছে ব্লু গ্ৰুপ, আমি এই ব্লু গ্ৰুপতে কাম কৰোঁ। মাত্ৰ 2জনৰ দ্বাৰাই আমাৰ বিজনেছ আৰম্ভ কৰোঁ। এটা লাইনৰ উচ্চতম অৱস্থা প্ৰাপ্ত কৰাৰ পাছত আমি দ্বিতীয়টো গ্ৰুপত বিজনেছ আৰম্ভ কৰিব পাৰোঁ। এনেকুৱাকৈ যদি কোনোবাই 3টা গ্ৰুপতে ফুল % কাম কৰে, তেতিয়াহ'লে একে সপ্তাহতে এজন ব্যক্তিয়ে এটা গ্ৰুপৰ পৰা 2 লাখ, ছেকেণ্ড গ্ৰুপৰ পৰা 2,40,000 আৰু তৃতীয় গ্ৰুপৰ পৰা 2,60,000 টকাৰ ইনকম কৰিব পাৰে, যিটো প্ৰত্যেক সপ্তাহত 7 লাখ টকা হয়। ইয়াৰ উপৰিও আপুনি ইয়াত দেখিছে যে ইয়াত বিশেষ টিম ৰিফাৰেঞ্চ ইনকমৰ কেপিং 7 লাখ ৰুপিজ হয়। আকৌ ইয়াত আপুনি দেখিছে যে ৰিপাৰ্চেছ ইনকমৰো আকৌ বেলেগ কেপিং হয়, ইয়াতো 6 লাখ টকা হ'ব পাৰে। এনেকুৱাকৈ এটা সপ্তাহত এজন ব্যক্তিয়ে 13 লাখ টকালৈকে অৰ্জন কৰিব পাৰে। তেনেকুৱাকৈ প্ৰত্যেক মাহত 52 লাখলৈকে অৰ্জন কৰিব পাৰে আৰু এটা বছৰত 6.74 কোটি টকা অৰ্জন কৰিব পাৰে। গতিকে এই বিজনেছ প্লানক কোৱা হৈছে বাপ অফ অল প্লান। প্ৰিয় বন্ধু, এয়া হৈছে এটা টিম বিজনেছ। গতিকে আপুনি আপোনাৰ 4জন এক্টিভ আপলাইনৰ লগত সুন্দৰ যোগাযোগ ৰখাটো প্ৰয়োজন তথা আপোনাৰ ডাউনলাইনসমূহক আপুনি সহযোগিতা আগবঢ়াটো প্ৰয়োজন। এনেকৈয়ে এটা টিম বিজনেছ হিচাপত
এই কাৰ্যটো আগুৱাই গৈ থাকে আৰু আমি সকলোৱে একেলগে ইনকম কৰি গৈ থাকিব পাৰোঁ। ইয়াত আপোনাক দেখুওৱা হৈছে যদি কয় কোনোবাই যে মই বহুত ফাষ্ট কাম কৰিব নোৱাৰোঁ, তেতিয়াও সেই ব্যক্তিজনে যদি বহুত ধীৰে ধীৰে কাম কৰে, যেনেকৈ ধৰি লোৱা হওক যে প্ৰত্যেক মাহতে তেওঁ মাত্ৰ 2জনকহে জইন কৰিব পাৰিলে, ঠিক তেনেকুৱাকৈ যদি তেওঁৰ কাৰ্যটোকে তলৰ সকলে ডুপ্লিকেশ্যন কৰে, অৰ্থাৎ প্ৰত্যেকজন ব্যক্তিয়ে মাত্ৰ ইমানেই টাৰ্গেট ৰাখে যে প্ৰত্যেক মাহত মাত্ৰ 2জনকৈ তেওঁ নিজৰ ডাউনত জইন কৰাব, এজন ব্যক্তিৰ চতুৰ দিশে নিশ্চয় এনে 2জন ব্যক্তিটো নিশ্চয় ওলাব। এইদৰে প্ৰত্যেকেই 2জনকৈ যদি আগুৱাই লৈ যায়, তেতিয়াও বছৰৰ শেষত প্ৰায় 4096জন ব্যক্তিৰ এটা টিম বনিব আৰু এই টিমটোত অনেকেই বহুত পইচা অৰ্জন কৰিব পাৰিব। গতিকে ইয়াত দেখুওৱা হৈছে যে যদি 100% কাম হয়, তেতিয়া বছৰত 40 লাখ টকাৰ ইনকম হোৱাৰ চান্স আছে। যদি তাৰো 50% ধৰা হয়, তেতিয়াও 20 লাখ টকা বছৰত হয়। তাৰ 25% যদি কাম হয়, তেতিয়াও 10 লাখ টকা, আৰু প্ৰায় 10% যদিও কাম হয়, তেতিয়াও এক বছৰত 4 লাখ টকা ইনকম কৰাৰ এটা চান্স আছে। ইয়াতকৈও যদি শ্ল' হ'ব পাৰে বুলি আপুনি ভাবে, মানি লওক আপুনি এটা বছৰত মাত্ৰ 10জন ব্যক্তিৰে এটা টিম হ'ল আৰু তাত আপোনাৰ 5 জোৰা হ'ল, আৰু 5 জোৰা হোৱাৰ কাৰণে আপুনি 5000 টকা ইনকম কৰিলে। ই এটা ডাঙৰ ইনকম নহয়। দ্বিতীয় বছৰত যদি সেই 10জন ব্যক্তিও মাত্ৰ 10জনহে জইন কৰিলে, তেতিয়া আপোনাৰ ওচৰত 50টা জোৰা হ'ল, তেতিয়া আপোনাৰ ইনকম 50,000 হ'ব। আৰু তৃতীয় বছৰত যদি সবেই মাত্ৰ 10 জোৰাকৈয়ে আগুৱাই লৈ গ'ল, তেতিয়াও আপোনাৰ হ'ব 500 জোৰা, আৰু তেতিয়া আপুনি তৃতীয় বছৰত 5 লাখ টকা অৰ্জন কৰিব। চতুৰ্থ বছৰত যদি সেই ব্যক্তিসকলে মাত্ৰ 10জন ব্যক্তিক অৰ্থাৎ 5 জোৰাই জইন কৰাব, তেতিয়াও আপোনাৰ ওচৰত 5000 জোৰা হ'ল, যি আপোনাক 50 লাখ টকাৰ ইনকম কৰি দিব। অৰ্থাৎ আপুনি 4-5 বছৰত এটা ভাল ইনকম কৰিব পাৰিব। প্ৰিয় বন্ধু, ইয়াৰ লগতে অন্যান্য বহুত ধৰণৰ বেনিফিটছ আছে। ইয়াত আপোনাক দেখুওৱা হৈছে যে ইয়াত বিভিন্ন ধৰণৰ ৰেংক বেনিফিটছ আছে, আৰু প্ৰত্যেকটো ৰেংক বেনিফিটছতে বেলেগ বেলেগ ধৰণৰ ইনকম আছে। আপোনাৰ বিজনেছ ভেলুৰ পৰা যি ইনকম হয় সেইটোতো আছে, তাৰো এক্সট্ৰা আপোনাৰ ওচৰত আজি ৰেংক বেনিফিটছ আছে। হয়তো ভৱিষ্যতে ইয়াতকৈও বেলেগ সুন্দৰ প্লান কোম্পানীয়ে আনি দিব পাৰে, কিন্তু বৰ্তমানলৈকে এই প্লান আছে। ইয়াত আপুনি যি 11 নম্বৰ এটা স্থান দেখিছে, সেয়া হৈছে এটা ডায়মণ্ড লেভেল। ডায়মণ্ড লেভেললৈকে কিমান বিজনেছ ভেলু হ'ব লাগে তাৰ এটা হিচাপ আছে। ইয়াত দেখুওৱা হৈছে যে টোটেল 12,50,000 বিজনেছ ভেলু হ'লে আপোনাৰ ডায়মণ্ড লেভেল হয়। অৰ্থাৎ ডায়মণ্ড লেভেলৰ পাছত আপোনাৰ এটা বিশেষ ইনকমৰ সুবিধা আছে, আৰু ডায়মণ্ড লেভেললৈকে যদি আপুনি নিজৰ ৰেংক সুনিশ্চিত কৰিছে, তেতিয়ালৈকে আপুনি টোটেল 1 কোটি টকাৰ ইনকম কৰি লৈছে। যদি আপুনি ভাবে এইটো এটা বহুত ডাঙৰ টাৰ্গেট, তেনে নহয়। এয়া মাত্ৰ বিজনেছ ভেলুৰ ওপৰতে নিৰ্ভৰশীল। আপোনাৰ বিজনেছ ভেলু হয়তো তাতোতকৈ কম নেটৱৰ্কতো হ'ব পাৰে, তেতিয়া আপুনি অতি সোনকালেই ডায়মণ্ড ৰেংক পাব। আৰু এনে বহুত ব্যক্তি আছে যি বছৰতে ডায়মণ্ড ৰেংকো প্ৰাপ্ত কৰিছে। ইয়াত বিজনেছ ভেলুৰ ওপৰত ৰেংক বেনিফিটছ থকাৰ লগতে আপুনি কাৰ ফাণ্ড, ট্ৰেভেল ফাণ্ড আদিও প্ৰাপ্ত কৰিব। প্ৰত্যেক 3 মাহে বিশেষ কিছুমান টাৰ্গেট আহি থাকে। সেই টাৰ্গেটসমূহ যদি আপুনি পূৰা কৰিব পাৰে, তেতিয়া আকৌ আপুনি এক্সট্ৰা বেনিফিটছো প্ৰাপ্ত কৰিব। আৰু আপুনি আপোনাৰ যি ট্ৰেভেলৰ সপোন আছে, দেশ বিদেশ ফুৰাৰ সপোন আছে, সেইসমূহকো আপুনি পূৰা কৰিব পাৰিব। তাৰ লগতে আপুনি বিভিন্ন ধৰণৰ বেনিফিটছ যেনে লেপটপ, মোবাইল, কাৰ আদিও জিকিব পাৰে। এয়া আপুনি চিত্ৰত দেখিছে, তেওঁলোকে আজি ডায়মণ্ড ৰেংক প্ৰাপ্ত কৰিছে। এই চিত্ৰত দেখাসকলৰ উপৰিও অনেক ব্যক্তি আছে যিসকলে আজি ডায়মণ্ড ৰেংক প্ৰাপ্ত কৰিছে, আৰু অনেক ব্যক্তিয়ে বহুত ডাঙৰ ডাঙৰ ৰেংক প্ৰাপ্ত কৰিছে তথা বহুত লাখ লাখ টকাৰো অৰ্জন কৰি আছে। প্ৰিয় বন্ধু, পূৰ্বেই আপোনাৰ ওচৰত উল্লেখ কৰিছিলোঁ যে চেফশ্বপে সুৰক্ষাৰ ওপৰত কাম কৰে। এয়া আপুনি চিত্ৰত দেখিছে স্বৰ্গীয় অৱধেশ কুমাৰ যাদৱ ছাৰ। তেখেতে 2012 চনত এই চেফশ্বপ বিজনেছৰ লগত জড়িত হৈছিল। তেওঁ অতি মনোযোগ দি এই ব্যৱসায় কৰিছিল, আৰু 1918 চনত তেখেতে ডায়মণ্ড লেভেল প্ৰাপ্ত কৰিলে। কিন্তু তেখেতৰ মৃত্যু 2016 চনৰ 22 জুন তাৰিখে হাই ভল্টেজ বিজুলী কাৰেণ্ট লগাৰ কাৰণে মৃত্যু হ'ল। কিন্তু তেখেতৰ ৰেংক আজিও বৃদ্ধি হৈ গৈ আছে, আৰু তেখেতৰ পৰিয়ালে তেওঁৰ দ্বাৰা কৰা ইনকম প্ৰাপ্ত কৰি আছে। গঢ়ি লোৱা টিমৰ দ্বাৰা
ইনকম আজিও হৈ আছে আৰু চেপছপ ব্যৱস্থা চলি থকালৈকে তেওঁলোকে এনেধৰণে ইনকম পাই থাকিব। গতিকে প্ৰিয় বন্ধু, আপুনি জনা উচিত যে 10-12 হাজাৰ টকাত এনে কি ইঞ্চুৰেঞ্চ আছে যি বাৰে বাৰে পইচা দিব, এনে কি বিজনেছ আছে বা জব আছে য'ত এবাৰ মাত্ৰ আপুনি পইচা দি এটা প্ৰডাক্ট কিনিলে আৰু আপোনাৰ আজীৱন কি আপোনাৰ অনাগত প্ৰজন্মলৈকো ইনকম দি থাকিব। গতিকে প্ৰিয় বন্ধু, চেপছপৰ এয়া এটা সুন্দৰ পৰিয়াল সুৰক্ষা ব্যৱস্থা, যাৰ দ্বাৰা আপুনি গোটেই জীৱন নিজেও ইনকম কৰিলে আৰু আপোনাৰ ভৱিষ্যত প্ৰজন্ময়ো ইনকম কৰি থাকিব। চেপছপ বিজনেছত যদি আপুনি আপোনাৰ আইডি এবাৰ জইন কৰিলে, এই আইডি ভেলিডিটি শেষ নহয়। এয়া আপুনি চিত্ৰত দেখিছে যে এজন সাধাৰণ ব্যক্তিও চেপছপৰ নেটৱৰ্ক বিজনেছৰ দ্বাৰা প্ৰত্যেক মাহে কিমান ডাঙৰ চেক ইনকম কৰিবলৈ সক্ষম হৈছেগৈ। এয়া আমাৰ সন্মানীয় মাধৱ ছাৰ। ইয়াত আপুনি অন্য ব্যক্তিসকলকো দেখিছে, তেওঁলোকে চেপছপৰ দ্বাৰা নিজৰ ডাঙৰ ডাঙৰ সপোনসমূহ পূৰা কৰিবলৈ আজি সক্ষম, নিজৰ আৰ্থিক দিশ সফল কৰাৰ লগতে নিজৰ মান প্ৰতিষ্ঠাৰো বৃদ্ধি কৰিব পাৰিছে। এয়া আমাৰ টিমৰ মেইন গুৰু ডায়মণ্ড লিডাৰ JP যাদৱ ছাৰ। তেওঁৰো এটা সপ্তাহৰ ইনকম এদিন 2,46,682 টকা হৈছিল। তেওঁ এজন চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ফ'ৰ্চৰ হেড কনষ্টেবল আছিল। 17 বছৰ চৰকাৰী চাকৰি কৰাৰ পাছত বৰ্তমান সম্পূৰ্ণকৈ তেখেতে চেপছপ বিজনেছৰ লগতে জড়িত হৈ আছে আৰু আমাক সকলোকে সহায় কৰি আছে। এয়া আপুনি চিত্ৰত দেখিছে পুষ্পা দহোটীয়া মেমক। তেখেতে এগৰাকী ঘৰৰ গৃহিণী হোৱাৰ লগতে মেডিকেল ডিপাৰ্টমেণ্টত চৰকাৰী চাকৰি কৰে আৰু তাৰ মাজতেও চেপছপৰ কাৰ্য কৰি আজি অসমত তেখেতে এটা ডাঙৰ ষ্ট্ৰং টিম বনাই তাক লিড কৰি আছে। তেখেতেও একে মাহতে 1,01,850 টকাৰ চেক পাবলৈ সক্ষম হৈছিলে আৰু প্ৰায় 2-3 মাহৰ পূৰ্বে তেখেতে একে সপ্তাহতে ৰেংক ইনকম আৰু টিম বিজনেছ ইনকম সৈতে প্ৰায় 2.5 লাখ টকাৰ চেক পাইছিল আৰু এই ইনকম এতিয়াও ৰৈ থকা নাই। তেখেতে সদায় গ্ৰ' কৰি আছে আৰু আগলৈ গ্ৰ' কৰি গৈ থাকিব। ঠিক তেনেকুৱাকৈ আমি সকলোৱে গ্ৰ' কৰি গৈ থাকিব পাৰোঁ এই বিজনেছৰ জৰিয়তে। আমি যিয়েই প্ৰফেশ্যনত থাকোঁ, যিয়েই বিজনেছ নকৰোঁ বা আমাৰ আৰ্থিক অৱস্থা যিয়েই নহওক, আমি এই বিজনেছৰ জৰিয়তে প্ৰত্যেক মাহতে এটা অতি সুন্দৰ ইনকম অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰোঁ। এই চিত্ৰটো আপুনি আমাৰ অসমৰ নাৰী শক্তিসকলকো দেখিছে যে তেওঁলোকে কিমান সুন্দৰকৈ ঘৰত থাকিয়ে কাম কৰি এটা ভাল ইনকম কৰিবলৈ সক্ষম হৈছে। আপুনি যিমানেই নিজৰ নেটৱৰ্ক বৃদ্ধি কৰিব, যিমানেই আপোনাৰ টিমত পাৰ্চেজিং আৰু বিজনেছ ভেলু বৃদ্ধি কৰিব, সিমানেই আপোনাৰ ইনকম হৈ গৈ থাকিব। প্ৰিয় বন্ধু, সফলতা বা ছাকচেছ নিজেই হৈ নাযায়, ই অকস্মাতে নহয়। সফলতাৰ কাৰণে আমাক লাগিব সুন্দৰ প্লেন আৰু সুন্দৰ ব্যৱস্থা, আৰু সফলতাৰ কাৰণে আমি সেই ধৰণে কামো কৰিব লাগিব। প্ৰিয় বন্ধু, আমাৰ এই বিজনেছটো কোনো ডাঙৰ কাম কৰিবলগীয়া বিজনেছ নহয়। ইয়াত আমাক প্ৰয়োজন আছে 90% এক্সাইটমেণ্ট, এটা সুন্দৰ ব্যৱস্থা। এই সুন্দৰ ব্যৱস্থাটোক ভালদৰে জনা আৰু এই ব্যৱস্থাটোৰ প্ৰতি বিশ্বাস ৰাখি এই কাৰ্য কৰাৰ প্ৰতি আমাৰ এক্সাইটমেণ্ট লাগিব। 90% এক্সাইটমেণ্ট, 8% টেকনিক। ইয়াৰ কিছুমান সুন্দৰ টেকনিক আছে, সেই টেকনিকসমূহ আমি জানি ল'লে এই বিজনেছ কৰাটো তেনেই সহজ আৰু ইয়াৰ পৰা সফলতা পোৱাটো অতি সৰল হৈ পৰে। 100% সফল হ'বৰ কাৰণে আকৌ আমাৰ প্ৰয়োজন আছে 2% ফাইন টিউনিং, অৰ্থাৎ আমি এই ছিষ্টেমটোৰ লগত ফাইন টিউনিং ৰাখিব লাগিব। আমাৰ আপলাইন ডাউনলাইনসমূহৰ লগত সুন্দৰ তালমিল ৰক্ষা কৰি আমি যদি এই কাৰ্য কৰি গৈ থাকোঁ, আমি প্ৰত্যেকেই সফলতা প্ৰাপ্ত কৰিম, আমি প্ৰত্যেকেই ফাইনেন্সিয়েল ফ্ৰীডম প্ৰাপ্ত কৰিম। প্ৰিয় বন্ধু, যেনেকৈ যুদ্ধ কৰিবলৈ যি সৈনিক আছে তেওঁলোকৰ ওচৰত হাথিয়াৰ থাকে, ঠিক তেনেকুৱাকৈ প্ৰত্যেকজন মিস্ত্ৰীৰ ওচৰত তেওঁলোকৰ নিজা নিজা সঁজুলি আছে যাৰ দ্বাৰা তেওঁলোকে কাৰ্য কৰিব পাৰে। আৰু ঠিক তেনেকুৱাকৈ প্ৰত্যেকটো প্ৰফেশ্যনত নিজৰ নিজৰ কৰ্মৰ কাৰণে টুল বা হাথিয়াৰ আছে। তেনেকৈ আপোনাৰ এই বিজনেছ আগবঢ়োৱাৰ দুটা মুখ্য টুল বা হাথিয়াৰ হৈছে প্ৰেজেণ্টেশ্যন ফল্ডাৰ আৰু প্ৰগতি সূত্ৰ নামৰ এখন কিতাপ, য'ত এই বিজনেছৰ দ্বাৰা আপুনি কেনেকৈ সফল হ'ব পাৰিব এই বিষয়ে আছে। আৰু প্ৰেজেণ্টেশ্যন ফল্ডাৰত আপুনি সুন্দৰকৈ
এই চেফ শ্বপৰ যি ব্যৱসায় এই ব্যৱসায়টোৰ বিষয়ে আনক অৱগত কৰাব পাৰিব। প্ৰিয় বন্ধু, আপোনাক আগতেই কৈছোঁ যে এই ব্যৱসায়টো এটা জানকাৰী লোৱা আৰু জানকাৰী দিয়া ব্যৱসায়। অৰ্থাৎ আপুনি জানিব লাগে আৰু বেলেগক জনাব লাগে। ইয়াতেই আমাৰ ইনকম সোমাই আছে। গতিকে আপোনাৰ এই দুটা হাথিয়াৰৰ দ্বাৰা আপুনি নিজৰ বিজনেছক বৃদ্ধি কৰিব পাৰিব। ইয়াৰ লগতে আপুনি আপোনাৰ ওচৰত থকা চেফ শ্বপৰ প্ৰডাক্টছ তথা ছ'চিয়েল মিডিয়াৰ বিভিন্ন ধৰণৰ ভিডিঅ' ৰেকৰ্ডিং আদি দেখাব পাৰে। প্ৰিয় বন্ধু, এয়া হৈছে এটা ৰয়েল বিজনেছ, সন্মানজনক বিজনেছ। আপুনি কাকো প্ৰডাক্টসমূহ ল'বৰ কাৰণে বা বিজনেছত জইন কৰিবৰ কাৰণে চাটু কৰাৰ প্ৰয়োজন নাই। আপুনি আনক ভাল ইনকম কৰাত সহায় কৰিছে, ভাল প্ৰডাক্ট চইচ কৰাত সহায় কৰিছে। আৰু আপুনি এই পৰামৰ্শ বা এই জ্ঞান আগবঢ়োৱাৰ কাৰণেই তাত এটা ইনকম কৰিছে। আপুনি নিজে এটা সুন্দৰ ব্যৱস্থাৰ লগত জড়িত হৈ যি উপকৃত হৈছে, সেই উপকাৰ আনকো দি আনৰো জীৱনত ধন সম্পদৰ বৃদ্ধি কৰি সুখী জীৱন যাপন কৰাত সহায় কৰাৰ কাৰ্য কৰিছে। সেয়ে ই এটা অতি সন্মানজনক কাৰ্য তথা ব্যৱসায়। এই ব্যৱসায়ত উন্নতি লাভ কৰিবলৈ আৰু কিছুমান কথা আছে, সেইসমূহো আপোনালোকে শিকি থাকিব, জানি থাকিব আৰু আগুৱাই গৈ থাকিব। প্ৰিয় বন্ধু, সকলো মানুহেই সুখী হোৱাটো আৰু আনন্দিত হোৱাটো বিচাৰে। যিহেতু সুখী বা এটা আনন্দিত মনে সুস্বাস্থ্য ৰক্ষা কৰে। আপুনি নিজকে ধন্য মানক যে আপুনি এটা বহুত সুন্দৰ প্লেটফৰ্মত আহিছে, যি প্লেটফৰ্মৰ দ্বাৰা আপুনি নিজৰ বৰ্তমান জীৱন তথা আপোনাৰ অনাগত প্ৰজন্মৰ জীৱনলৈ আৰ্থিকভাৱে এক ব্যৱস্থা সৃষ্টি কৰিবলৈ সক্ষম হ'ব। বহুত মানুহে স্বভাৱতেই বিনা কাৰণতে নাখোজ অৰ্থাৎ মনৰ মাজতে কিবা এটা দুখ কৰি থাকে। সেইকাৰণে কোৱা হয় সুখী বা আনন্দিত মনেৰে থকাটো এটা অভ্যাস আৰু মন লগাই কাম কৰাটো এটা অভ্যাস আৰু কৰিবলৈ সন্মুখত অহা কামক পাছলৈ অৱহেলা কৰি পেলাই থৈ দিয়াটো এটা অভ্যাস। গতিকে আপুনি এই উত্তম কাৰ্যটো অতি শীঘ্ৰেই কৰক, শীঘ্ৰেই এই ব্যৱস্থাৰ লগত জড়িত হওক আৰু ভৱিষ্যত জীৱনৰ আৰ্থিক সুৰক্ষাৰ কাৰণে এটা বিশেষ কাম কৰক। আজি আপুনি আগবঢ়োৱা এটা সৰু খোজে আপোনাক এটা ডাঙৰ সফলতাৰ শিখৰলৈ লৈ যাব। গতিকে খোজে খোজে আগবাঢ়ি যাবলৈ প্ৰচেষ্টা কৰক। আপুনি এদিন সফলতাৰ শিখৰত নিশ্চয় উপনীত হ'ব। আপুনি অকলে নহয়, আপোনাৰ লগত পুৰা আপলাইন আৰু ডাউনলাইনৰ টিম থাকিব। গতিকে অতি শীঘ্ৰেই আপুনি জইনিঙৰ ব্যৱস্থা কৰক। পূৰ্বতে কোৱা হৈছে যে আপোনাক জইনিঙৰ কাৰণে পান কাৰ্ড, আধাৰ কাৰ্ড, মোবাইল নম্বৰ, ইমেইল নম্বৰ, বেংক একাউণ্ট নম্বৰ আদিৰ প্ৰয়োজন আছে। আপুনি ইয়াৰ ফটো উঠাই লওক আৰু ইয়াত দিয়া কণ্টেক্ট নম্বৰত ফোন কৰক, নতুবা এই প্লানটো আপোনাক যিজন বন্ধু বা চেফ শ্বপৰ এছ'চিয়েটে আপোনালৈ ফৰৱাৰ্ড কৰিছে তেওঁৰ লগত যোগাযোগ কৰক। আপোনাৰ মনত কিবা প্ৰশ্ন থাকিলেও আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ফালৰ পৰা অনুৰোধ, আপুনি শীঘ্ৰেই এই বিজনেছৰ লগত জড়িত হওক আৰু আপোনাৰ এক সুন্দৰ ভৱিষ্যত গঢ়াৰ সোপান নিৰ্মাণ কৰক। প্ৰিয় বন্ধু, এতিয়াও যদি আপুনি ভাবি আছে যে মই এই বিজনেছটো কৰোঁ নে নকৰোঁ, ইয়াৰ পৰা মোৰ কি লাভ হ'ব, তেতিয়াহ'লে আপোনাৰ মনত বল দিবৰ কাৰণে মই এতিয়া আপোনাক এটা এই বিশ্ব জগতৰ এটা সনাতন নিয়মৰ কথা ক'বলৈ বিচাৰিছোঁ। আপুনি যিয়েই এই বিশ্ব জগতত দিব, সেই বস্তুটোৱে আপোনালৈ অনেক গুণ হৈ ঘূৰি আহিব। আপুনি যি ধৰণৰ বীজ লগাব সেই ধৰণেই আপুনি ফল পাব। আৰু আপুনি প্ৰথমতে যদি দিয়ে তেতিয়াহে আপুনি তাৰ পৰা ৰিটাৰ্ণ পাব। সেয়ে আজি আপুনি এই ব্যৱস্থাটোক সহযোগ কৰক, নিজে কিবা এটা পাৰচেছ কৰক, জইন কৰক আৰু ইয়াৰ ৰিটাৰ্ণত এই ব্যৱস্থাটোৱে আপোনাক দীৰ্ঘতম তথা অনিৰ্দিষ্ট কাললৈ আপোনাক আৰ্থিকভাৱে সবল হৈ থকাত সহায় কৰি থাকিব। গতিকে প্ৰিয় বন্ধু, আপুনি আপোনাৰ ডাঙৰ সপোন দেখক। আমি সপোন দেখিলেহে সপোন পূৰা হ'ব। সুন্দৰ আৰু ডাঙৰ পজিটিভ থিংকিং কৰিলেহে আমি জীৱনত ডাঙৰ ডাঙৰ সফলতা প্ৰাপ্ত কৰিব পাৰিম। আপুনি ঈশ্বৰৰ ওচৰত, প্ৰভু ভগৱন্তৰ ওচৰত বিশ্বাস ৰাখক। তেওঁ আপোনাৰ সফলতাত সহায় কৰিব। আপুনি আপোনাৰ ফালৰ পৰা প্ৰথম আধা কাম কৰক, বাকী শেষৰ আধা কাম প্ৰভু ভগৱন্তই আপোনাৰ কাৰণে কৰিব। আপুনি সফল হ'ব। প্ৰিয় বন্ধু, এতিয়া আমি আমাৰ প্ৰেজেণ্টেশ্যনৰ প্ৰায় শেষ
সময়ত উপনীত হৈছোহি আপুনি ইমান সময়ে চেফ শ্বপৰ সকলোখিনি ব্যৱস্থাৰ বিষয়ে সুন্দৰকৈ শুনিলে জানিলে আৰু এতিয়া আপোনাৰ কাম হৈছে আপোনাৰ খোজ আগবঢ়োৱা আপুনি নিজে সিদ্ধান্ত লওক আপুনি এতিয়া কি কৰা উচিত আপোনাৰ বৰ্তমান জীৱন পদ্ধতিত বা বৰ্তমান গতানুগতিক জীৱন যাপনতে আপুনি সুখী নে আপোনাৰ জীৱনত কিবা এটা বিশেষ সুন্দৰ ব্যৱস্থা বা পৰিৱৰ্তন বিচাৰে প্ৰিয় বন্ধু এই দমদাৰ ব্যৱস্থাটোত আপুনি জয়েন কৰিব নে নকৰিব কি কৰিব হেয়া আপোনাৰ কথা আপোনালৈ অনুৰোধ এই ভিডিওটোৰ এটা আপুনি ফিডবেক লিখক কমেন্ট লিখক আপুনি ধৈৰ্য সহকাৰে আমাৰ এই প্লেন প্ৰেজেন্টেশন শুনিলে আমাক সহযোগিতা আগবঢ়ালে তাৰ কাৰণে মোৰ ফালৰ পৰা চেফ শ্বপৰ ফালৰ পৰা আপোনালৈ বহুত বহুত ধন্যবাদ নমস্কাৰ